বহুত হল এবাৰ গান ৰাজ্য জুকাৰি আছে মিয়া বিতৰ্কই শিৱসাগৰত অনা অসমীয়া বিৰোধী অভিযানৰ পৰা মিয়া খেদা আন্দোলনলৈ কোৰ পৰা কি হল ৰাজ্যবাসীয়ে যেন ধৰিবই নোৱাৰিলে তাৰ মাজতে মিয়াক লৈ উত্তাল হল বিধানসভাও উজনিলৈ মাছ প্ৰেৰণ কৰা নকৰাক লৈ উত্তেজনা মিয়াই গোটেই অসমখন দখল কৰিব বুলি ভয় খালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দখল কৰিবলৈ নিদিও বুলি হকিয়ালেও আনটো বাদেই অসমে নহয় সদনো মিয়া বিধায়কসকলে দখল কৰিবলৈ ওলোৱা বুলি দাবী কৰিলে বিধায়কে যে আমাৰ যে কৈ আছিল যে মিয়াসকলে কেনেকৈ গোটেই অসম দখল কৰি দমন কৰি আছে আজি এজন জনজাতীয় নেতা আমাৰ অসমৰ এজন আগশাৰীৰ জনজাতীয় নেতা যি এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে ৰমাকান্ত দেউৰী ডাঙৰীয়াক মিয়াৰ বিধায়কসকলে আমাৰ এছেম্বলিৰ ভিতৰত প্ৰশ্ন কৰাত বাধা দিছে খেদি আহিছে যে তাতকৈ অপমানৰ কথা আপোনালোকে চাওকচোন মাটি বাৰীটো দখল কৰিছে বিধানসভাখনো দখল কৰিবলৈ কৈছে এজন জনজাতীয় নেতাই প্ৰশ্ন কৰিছে প্ৰশ্ন কেনেকৈ কৰিছে তেওঁৰ প্ৰশ্ন আহিছে অধ্যক্ষই তেওঁক ছাপ্লিমেণ্টাৰী দিবলৈ এলাউ কৰিছে সেই কথা কোৱাৰ সময়ত গোটেই কংগ্ৰেছ আৰু ইউডিএফৰ মিয়া বিধায়কসকলে তেওঁক খেদা মাৰি আহিছে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি জাতিটো ৰক্ষা কৰিলো বুলি ঘোষণা কৰা চৰকাৰৰ দিনত অসমীয়া জাতিৰ এই দুৰৱস্থাক লৈ উদ্বিগ্ন সচেতন জনতা তাৰ মাজতে চৰ্চালৈ আহিল এটা গান বাংলাদেশৰ দেশটা তোমাৰ বাপেৰ নাকি গানটোৰ নকল কৰিয়ে প্ৰস্তুত কৰা এই গীতটো আপলোড হোৱাৰ পাছতে হুৰাহুৰে শ্বেয়াৰ হ'ল কমেণ্টৰো বৰষুণ গানটোত একাধিক প্ৰৰোচনামূলক বাক্য বিতৰ্কিত কথা ইয়াকে লৈ সৃষ্টি হ'ল তীব্ৰ প্ৰতিক্ৰিয়াৰ বিভিন্ন দল সংগঠনে ফোনযোগে আপত্তি কৰিলে হকিয়াই দিলে আলতাফক নিজৰ ভুল বুজি আলতাফে ডিলিট কৰিলে গান নমস্কাৰ হাই গাইজ বহুত দুখৰ বিষয় যে ফাইনেলি মোৰ গানটো ভাইৰেল গানটো মোৰ পেজৰ পৰা ডিলিট কৰিবলৈ বাধ্য হ'লোঁ তো আপোনালোকে যিজনে ডাউনলোড কৰি গানটো পাব্লিছ কৰিছে অনুগ্ৰহ কৰি তাৰ পৰা ডিলিট কৰি দিয়ক বহুতৰ মতে পূৰ্বে আমি নাচ গান শুনিছিলোঁ এয়া মাছ গান বিষয়টোৱে স্থান পালে বিধানসভা চৌহদতো নিলম্বিত বিধায়ক শ্ৰীমান আলীয়ে ক'লে এই গানটোক লৈ বিতৰ্ক হ'ব নালাগে আজি আদানীৰ স্মাৰ্ট মিটাৰ যি জ্বলা কলা খুৱাইছে এইবোৰ পাহৰাবৰ কাৰণে আমাক এই সাম্প্ৰদায়িক আফিং খুৱাই থকা হৈছে যিমান সোনকালে অসমৰ ৰাইজ আমি এই সাম্প্ৰদায়িক আফিঙৰ পৰা মুক্ত হ'ম ইমানে ৰাজ্যখনৰ কাৰণে মংগল বিধায়ক আব্দুল ৰছিদ আলমৰ মতে এয়া ইছ্যু ডাইভাৰ্ট কৰাৰ কৌশল স্মাৰ্ট মিটাৰৰ বিষয় তল পেলোৱাৰ চেষ্টা এইটো হ'ল ইছ্যু ডাইভাৰ্ট কৰা এটা ট্ৰফিক আমি যি সময়ত স্মাৰ্ট মিটাৰৰ কথা কৈ উঠিছিলোঁ গোটেই অসমৰ ৰাইজে কৈ উঠিছিল সেই সময়ত এইটো ক্ৰিয়েট কৰা হ'ল এইটো এটা ক্ৰিয়েট কৰা বস্তু এটা ইছ্যু ডাইভাৰ্ট কৰাৰ কাৰণে এইটো কৰা হৈছে বিষয়টোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক হেমাংগ ঠাকুৰীয়াই ক'লে বাংলাদেশৰ দৰে পৰিস্থিতি অসমত নহ'বলৈকে কাম কৰি আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমখন কেতিয়াও আমি বাংলাদেশ হোৱাটো নিবিচাৰোঁ আজি অসমখন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিজেপি চৰকাৰ অহাৰ পিছতো আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ নেতৃত্বত অসমখনত এটা শান্তি প্ৰক্ৰিয়া আগৰ সেই পৰিৱেশ নাই এটা সময়ত যথেষ্ট অশান্তিকৰ পৰিৱেশ আছিলে সেইটো এতিয়া নাই বৰ্তমান আমাৰ শান্তিৰে অসমখন চলিছে আৰু আমি ভৱিষ্যতে অসমখন শান্তিৰে চলাটো বিচাৰোঁ যি নহওক বিষয় যিয়ে নহওক অসমত মনোৰঞ্জন ভৰপূৰ ব্যুৰ' ৰিপৰ্ট NKTV+